আজিতো এজন আহিব আৰু তেওঁৰ পৰা আমি বাকী কেইজনৰ তেওঁ ইনফেক্ট আহিয়ে পালো গতিকে তেওঁৰ পৰা আমি বাকী কেইজনৰ মনোভাৱটো গম পাম মুখ্যমন্ত্ৰীৰ লগত শ্যাম কানু মহন্তৰ ভাল নাছিল আটাইতকৈ শ্যাম কানু মহন্তৰ ভাল থকা ব্যক্তিজনৰ নামে গৌৰৱ গগৈ যোৰহাট ইলেকশ্যনৰ সময়ত গৌৰৱ গগৈৰ প্ৰতিটো ফেচবুক পোষ্ট চাব থেংক ইউ কানু বুলি মই কেতিয়াও টুইট কৰা নাই সনা পিটিকা বুন্দিয়া ভুজিয়া গৌৰৱ গগৈ আৰু শ্যাম কানু মহন্তৰ আছিল শ্যাম কানু মহন্তৰ ককায়েকৰ লগত মই একেলগে কাম কৰিছো মুখ্যমন্ত্ৰী হলে ডিজিপি থাকিব কিন্তু মোৰ বুন্দিয়া ভুজিয়া নাছিল গৌৰৱ গগৈ আৰু শ্যাম কানু মহন্তৰ বুন্দিয়া ভুজিয়া হয় শ্যাম কানু মহন্তৰ যোৰহাট ইলেকশ্যনৰ সময়ত প্ৰত্যেকটো টুইট চাওক তিনি গগৈৰ ওপৰত শ্যাম কানু মহন্তই লিখা ছচিয়েল মিডিয়া পোষ্টবিলাক আপোনালোকে পঢ়ক গতিকে তেওঁৰ লগত যাৰ ভাল দুদিন পিছত ক'ব মোৰ ল'ৰা ছোৱালীৰ লগত হিমন্ত বিশ্ব শৰ্মাৰহে ভাল তেওঁলোক কেনেকে ব্ৰিটিছ হ'ল মইতো গম নাপাওঁ হিমন্ত দাইহে কৰি দিছে দুদিন পিছত তেনেকুৱা হ'বগৈ এইটোতো পুৰা ৰাজনীতিয়ে কৰি আছে না জুবিনৰ অনুৰাগীবিলাক খুব সন্তুষ্ট যে অসম চৰকাৰে এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছে তদন্ত কৰিছে আৰু জুবিনৰ অনুৰাগীসকলে ভাবিবই পৰা নাছিল যে অসম চৰকাৰে ইমান ক্ষিপ্ৰতাৰে কাম কৰিব প্ৰত্যেকজন জুবিনৰ অনুৰাগী মোৰ মোবাইলত মেছেজ দি ভৰ্তি হৈ আছে কেনেকৈ আপুনি ছিংগাপুৰৰ পৰা আনিলে তেওঁক বিদায় দিলে ইমান ধুনীয়া মাটিত তেওঁক শেষ বিদায় দিলে জুবিনৰ অনুৰাগীবিলাকতো এতিয়া 10% মোৰে অনুৰাগী হৈ গৈছে যে জুবিন দাক আপুনি ইমান সন্মান কৰিছে আৰু জুবিনৰ অনুৰাগীৰ ভিতৰতো মই নিজেও আছো মোৰ দেউতাৰ গান কোনে বনাইছিলে জুবিনে বনাইছিল জুবিনৰ অনুৰাগীৰ কম্পিটিশ্যন হলে মোৰো নামটো 1ৰ পৰা 10ৰ ভিতৰত থাকিবই জুবিন জীয়াই থাকোঁতে জুবিনৰ ভাল কোনে কৈছিল অখিল গগৈ কৈছিল নে লুৰিণজ্যোতি গগৈ কৈছিল নে গৌৰৱ গগৈ কৈছিল নে হিমন্ত বিশ্ব শৰ্মাই কৈছিল মই জুবিনৰ ওপৰত যেতিয়া আক্ৰমণ হৈছিল 2020ত মই কি কৈছিলো যে মৃত্যুৰ পিছত জুবিনক সন্মান দিব নালাগে জীয়াই থাকোঁতে জুবিনক সন্মান দিয়ক ভূপেন হাজৰিকাক আমি জীয়াই থাকোঁতে সন্মান নিদিলো মৃত্যুৰ পিছত যিমানে সন্মান নিদি কিয় তেওঁ দেখা নাপাব 2020 চনত মোৰ এতিয়াও ফেচবুক পোষ্টটো মোৰ আপলোড হৈ আছে মই কৈছিলো জুবিনক জীয়াই থাকোঁতে সন্মান দিয়ক গতিকে সেইটোতো আপোনালোকেও কোনো লিখা নাছিল মইহে লিখিছিলো গৌৰৱ গগৈয়ে লিখিছিল নেকি কোনে লিখিছিলে হিমন্ত বিশ্ব শৰ্মাই লিখিছিলে গতিকে জুবিনৰ অনুৰাগীৰ ভিতৰত মোৰ নম্বৰটো আহি যাব আৰু নিজৰ ককায়েক হিচাপে আহিব গতিকে এইকাৰণে মোৰ লগত আমাক লৈতো মানুহ ভীষণ সন্তুষ্ট যে জুবিনক ইমানখিনি আমি সন্মান দিছো আৰু দিব লাগিব আৰু তাৰো প্লেনো আমি কৰি আছো আগতো আমাৰ বহুত পৰিকল্পনা আছে আৰু জুবিনৰ দোষীসকলক যে এনেকে আনিম আজিতো ছিংগাপুৰৰ পৰা এজন হলেওতো ধৰি আনিলো কেতিয়াবা অসম পুলিচে আগত পাৰিছিল নেকি গতিকে এই কথাটো লৈ যিমানে ৰাজনীতি কৰিব মইতো ৰাজনীতি কৰাটো নিবিচাৰো কিন্তু ৰাজনীতি কৰিলে লাভটো মোৰ হ'ব সেইকাৰণে ৰাজনীতি কৰক নকৰক কংগ্ৰেছে চাই লওক নকৰিলে মোৰ লছ কৰিলে মোৰ লাভ